বিনামূলীয়া চিকিৎসা কোট চৰকাৰী চিকিৎসালয়টো অৰ্থ সংকট ৰোগীৰ মূৰত মাধমাৰ মাৰি বৃদ্ধি চিকিৎসাৰ মাচুল প্ৰতিটো পৰীক্ষাৰ নামত অত্যধিক মাচুল বৃদ্ধি 20ৰ পৰা 50% বৃদ্ধি চিকিৎসাৰ মাচুল লোকসভা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ কথা মনত আছে আপোনাৰ প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে নাচি বাগি সোমাই পৰিছিল ভোটাৰ ৰাইজৰ মাজত মাইক্ৰোফোনত বাজি উঠিছিল আহিছে আহিছে হিমন্ত আহিছে আখাৰে বতৰালৈ আহিছে আহিছে হিমন্ত আহিছে আখাৰে বতৰালৈ কিন্তু সেই আশা এতিয়া দুৰাশাত পৰিণত হ'ল লাহে লাহে ধনী হৈছে ৰাজ্যবাসী অন্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে এইবাৰ বৃদ্ধি পালে চৰকাৰী চিকিৎসালয়ৰ মাচুল কেইবাদিন ধৰি চলি অহা মাচুল বৃদ্ধি প্ৰসংগই যদিও দখল কৰি আহিছিল বাতৰিৰ শিৰোনাম শেষত সমগ্ৰ চৰ্চা আৰু বিতৰ্কৰ অৱসান পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ সংবাদ মেলত স্পষ্ট কৰিলে চিকিৎসালয়ৰ মাচুল বৃদ্ধিৰ কথা মুখ্যমন্ত্ৰীৰ মন্তব্য সেৱা মাচুল বৃদ্ধি যি ধৰণে কৈছে সেই ধৰণে নহয় সেৱা মাচুলৰ লগত সাধাৰণ মানুহৰ কোনো সম্পৰ্ক নাই অৱস্থা সম্পন্ন মানুহৰ পৰা 2 টকা বেছি ল'ব তাত আপত্তি কৰিবলগীয়া কি আছে অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব সিটি স্ক্যানত তাত আপত্তি কি কৰিবলগীয়া আছে বজাৰত গলে 6000 মেডিকেলত গলে 3000 এতিয়া এখন মেডিকেলে 3200 টকা ল'ব হেতুটো কোনো আপত্তি কৰিবলগীয়া নাই গভৰ্ণমেণ্ট প্ৰাইভেটত কৈতো দামটো কমে বুজিলো সকলো বুজিলো কিন্তু মুখ্যমন্ত্ৰী মহোদয় অৱস্থা সম্পন্ন কিমান মানুহ আহে জিএমচিএইচলৈ জিএমচিএইচৰ আভ্যন্তৰীণ নিয়ম অনুসৰি ভৰ্তি হোৱা ৰোগীহে আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰে তেনে ক্ষেত্ৰত বাহিৰৰ পৰা চিকিৎসা কৰিবলৈ অহা ৰোগীৰ অৱস্থাৰ কথা চিন্তা কৰিছেনে শেহতীয়া কেইবাবিধ ঔষধৰ দাম বৃদ্ধি আয়ুষ্মানৰ সুবিধা সীমিত কৰাত অসুবিধাৰ সৃষ্টি হৈছিল সাধাৰণ লোকৰ মাজত তেনে ক্ষেত্ৰত চিকিৎসাৰ মাচুল বৃদ্ধিয়ে সাধাৰণ লোকক বাৰুকৈ প্ৰভাৱিত কৰিব এয়া নিশ্চিত চৰকাৰী চিকিৎসালয়ৰ মাচুল বৃদ্ধিৰ লগে লগে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো ইয়াৰ প্ৰভাৱ যে দেখা যাব এয়া খাটাং ইফালে চৰকাৰী চিকিৎসালয়ত মাচুল বৃদ্ধি সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাৰ মন্তব্য Those were 2002 rates. For example, hemoglobin 20 টকা বাহিৰত হেমোগ্লোবিন 200 টকা 300 টকা এনেকে লয় এখানে আমি অকমান ৰেশনালাইজ কৰিছো বস্তুটো আমাৰ গভৰ্নিং বডি আনহাতে মাচুল বৃদ্ধি সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি দলগাঁৱত বিধায়ক অখিল গগৈৰ মন্তব্য শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ দাবী অখিল গগৈৰ আজিৰ পৰা অসম চৰকাৰে চিকিৎসালয়বিলাকৰ মাচুল বৃদ্ধি কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে আমি এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে অসমৰ বিজেপি চৰকাৰক দাবী জনাইছো মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে এনেকুৱা লাগিব যেন চিকিৎসাৰ মাচুল বৃদ্ধিয়ে ক্ষতি নকৰে সাধাৰণ জনতাৰ কিন্তু ইয়াৰ প্ৰকৃত ছবিখন ওলোটা লাহে লাহে আপোনাক আমাক ধনীৰ শ্ৰেণীলৈ ঠেলি চিকিৎসালয়ৰ মাচুল বৃদ্ধিৰ বাবে সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ উন্নতিৰ জখলা বগোৱা চৰকাৰৰ বিত্তীয় অৱস্থা যে শোচনীয় চিকিৎসাৰ মাচুল বৃদ্ধিৰ প্ৰসংগই ইয়াৰে ইংগিত প্ৰদান কৰিছে মাচুল বৃদ্ধিৰ লগে লগে সাধাৰণ জনতাই যে ইয়াৰ পৰা পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব এই কথা লক্ষ্য ৰখা উচিত ইফালে মাত্ৰ এটা এমআৰআই মেচিনেৰে চলিছে জিএমচিএইচৰ চিকিৎসা ব্যৱস্থা কিছুদিন আগত খুদ অধীক্ষক অভিজিত শৰ্মাই উল্লেখ কৰিছিল এই কথা এই অৱস্থা এতিয়া ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ জিলাই জিলাই স্থাপন হোৱা বহু মেডিকেল কলেজত নাই পৰ্যাপ্ত সুবিধা ইয়াৰ পাছত মাচুল বৃদ্ধি কৰা বিষয়টো অতি চিন্তনীয় নিউজ ডেস্ক ৰিপৰ্ট NKTV+